নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। আজি আমি ভাৰতত শাসন কৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিসকল গভৰ্ণৰ আছিলে সেই গভৰ্ণৰসকলৰ বিষয়ে আলোচনা কৰিম। কোনজনে কি কৰিছিলে, তেওঁলোকৰ সময়ত কি ঘটনা সংঘটিত হৈছিলে, আমি সেই সকলোবিলাক কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ইষ্ট ইণ্ডিয়া কোম্পানী আমি পাই আহিছোঁ ন, এটা ব্ৰিটিছ কোম্পানী হয় যিটো আমাৰ ভাৰতলৈ আহিছিলে পোনপ্ৰথমে ব্যৱসায় কৰিবৰ বাবে, আৰু পাছত তেওঁলোকে ইয়াত স্থায়ী শাসনৰ ব্যৱস্থা কৰিছিলে। আৰু সেই কোম্পানীটো পৰিচালনা কৰিবৰ বাবে এটা পদৰ সৃষ্টি কৰা হৈছিলে যিটোক গভৰ্ণৰ বুলি কোৱা হয়। ইষ্ট ইণ্ডিয়া কোম্পানী বুলি ক'লে আমি এনেকৈও বুজিব পাৰোঁ, আমাৰ বৰ্তমান ভাৰততো বহুত কোম্পানী আছে, যেনে ধৰক টাটা কোম্পানী। সেই টাটা কোম্পানীয়ে ভাৰতৰ বাহিৰতো ব্যৱসায় কৰিবলৈ যায়। সেই তেনেদৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ পৰা ভাৰতত ব্যৱসায় কৰিবলৈ আহিছিলে। আৰু কিন্তু সেই সময়ত ভাৰতৰ যিটো অৱস্থা আছিলে, মানে ইজন ৰজাৰ লগত সিজনৰ মিল নাই, কোনোবা এটা সৰু অংশত কোনোবা এজন ৰজাই শাসন কৰি আছে, ইজনে সিজনক বেয়া পায়, বা সেই সময়ৰ মোগলসকলে, যিসকল মোগলে শাসন কৰি আছিলে একশক্তি হিচাপে, মোগলসকলৰো ক্ষমতা বহুত পৰিমাণে হ্ৰাস পাইছিলে। সেইবিলাক দেখি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত স্থায়ী শাসন কৰিবলৈ লৈছিলে। আমি জানোৱেই ন, প্ৰথম অৱস্থাত কলকাতা, মাদ্ৰাজ আৰু বম্বে তেওঁলোকে নিজৰ অধীনলৈ নিছিলে। এটা জেগাতে বেলেগ বেলেগ গভৰ্ণৰেও শাসন কৰি আছিলে, কিন্তু যিখিনি বংগপ্ৰদেশ হয়, সেই বংগপ্ৰদেশত মানে তেওঁলোকৰ বহুত বেছি পৰিমাণে টেক্স কালেকশ্যন বা তাৰ পৰা তেওঁলোকৰ ভাল ব্যৱসায় হৈছিলে। মানে বংগত এটা পদ সৃষ্টি কৰা হৈছিলে যিটোক গভৰ্ণৰ বুলি কোৱা হয়। বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ। এইটো সুধিব পাৰে দেই, আমি এইকেইটা আপোনালোকে পঢ়োঁতে অলপ কনফিউজ হ'ব পাৰে। যেতিয়া এজন এজনকৈ গোটেইকেইজনৰ কথা পঢ়িম তেতিয়া আপোনালোকৰ কনফিউজটো নাইকিয়া হৈ যাব। এতিয়া আমি চাওঁ, আপোনালোকেতো মনত ৰাখিবলগীয়া, গোটেইকেইটা মনত ৰাখিবলগীয়া কথা, মানে কোনটো সোধে সেইটো আমি ধৰিব নোৱাৰোঁ। বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ। আমি যদি বংগৰ প্ৰথমজন গভৰ্ণৰ বুলি সোধে তেতিয়া ৰবাৰ্ট ক্লাইভৰ কথা ক'ব লাগিব। আৰু তেওঁৰ পাছৰ গভৰ্ণৰজন আছিলে ৱাৰেন হেষ্টিংছ। সেই সময়ত কি হ'ল, এই যে আমাৰ কলকাতা, মাদ্ৰাজ আৰু বম্বে, সেই মাদ্ৰাজ আৰু বম্বেৰ যিসকল আছিলে তেওঁলোকক লগ লগাই পেলাই কলকাতাক মানে ছুপ্ৰিম পাৱাৰটো দিয়া হ'ল। আৰু ছুপ্ৰিম পাৱাৰটো দি পেলাই যিজন গভৰ্ণৰ আছিলে সেই গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হ'ল। জেনেৰেল মানে হৈছে সৰ্বেসৰ্বা, মানে দুইখন বম্বে, মাদ্ৰাজ আৰু কলকাতাৰ এজন হেড, মানে গোটেইকেইখনৰ ভিতৰত সৰ্বেসৰ্বা হিচাপে নিযুক্তি দিয়া হ'ল। সেই ৱাৰেন হেষ্টিংছে বংগৰ শেষৰজন গভৰ্ণৰ আৰু বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল, মানে তেওঁকে আকৌ বেলেগ এজন মানুহ আনি মানে ইয়াত দি নিদিয়েহি। যিজনেই গভৰ্ণৰ আছিলে সেই গভৰ্ণৰজনকে গভৰ্ণৰ জেনেৰেল পদলৈ মানে উন্নীত কৰা হ'ল। ঠিক তেনেদৰে লৰ্ড উইলিয়াম বেণ্টিং হৈছে বংগৰ শেষৰজন গভৰ্ণৰ জেনেৰেল। মানে ইজনৰ পাছত সিজন হৈ আছে আৰু তেনেকৈ আহি পেলাই শেষৰজন হৈছে লৰ্ড উইলিয়াম বেণ্টিং। আমি পাইছোঁৱে ন লৰ্ড উইলিয়াম বেণ্টিঙৰ কথা। তেওঁ ৰাজা ৰামমোহন ৰায়ৰ সহযোগিতাত সতীদাহ প্ৰথাৰ নাইকিয়া কৰিছিলে, ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিছিলে। তেওঁ ভাৰতৰ কাৰণে বহুত সমাজ সংস্কাৰমূলক কামো কৰিছিলে বাৰু, আমি যেতিয়া পঢ়িম পাম বাৰু। সেইজন হৈছে শেষৰজন গভৰ্ণৰ জেনেৰেল। আৰু তাৰ পাছতেই ব্ৰিটিছে মানে গোটেই ভাৰতখনক নিজৰ অধীনলৈ নিলে, আৰু সেইকাৰণে বংগৰ পৰা শাসন কৰিলে নহ'ব ন। এতিয়ালৈকে আমি বংগৰ গভৰ্ণৰ জেনেৰেল তেনেকৈ পাই আছোঁ। এতিয়া আহিলে গোটেই ভাৰতখনলৈ, তেতিয়া বংগৰ পৰা শাসন কৰিলে নহ'ব ন, বংগৰ গভৰ্ণৰ জেনেৰেল হ'লে নহ'ব। সেইকাৰণে গোটেই ভাৰতখনক লৈ এটা পদ সৃষ্টি কৰা হ'ল। আৰু সেই ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড উইলিয়াম বেণ্টিং। মনত ৰাখিব, যেতিয়া গোটেই মানে ভাৰতখনক তেওঁলোকৰ নিজৰ অধীনলৈ নিলে তেতিয়া যিজন গভৰ্ণৰ আছিলে লৰ্ড উইলিয়াম বেণ্টিং। আৰু এনেকৈ থাকি ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড কেনিং। লৰ্ড কেনিঙৰ সময়ত কি হৈছিলে, ভাৰতত চিপাহী বিদ্ৰোহ হৈছিলে। চিপাহী বিদ্ৰোহ আমি পাই আহিছোঁ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে। আৰু সেই চিপাহী বিদ্ৰোহত সৈনিকসকলে, যিসকল ৰজা আছিলে ভাৰতৰ, তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে মানে আন্দোলনত নামি পৰিছিলে। ফলত কি হ'ল, এই যে গভৰ্ণৰ জেনেৰেল যিসকল আছিলে তেওঁলোকৰ মানে নিজৰ ক্ষমতাটো বহুত বেছি কৰি গৈ আছিলে। তেওঁলোকৰ স্বতন্ত্ৰভাৱে এৰি দিয়াৰ কাৰণে তেওঁলোকে বহুত মানে ভাৰতত নিজৰ মতে শাসন কৰিবলৈ লৈছিলে। ফলত কি কৰিলে, ইংলেণ্ডৰ পৰা সেই পদটো চেঞ্জ কৰিলে, মানে ভাৰতৰ যিজন গভৰ্ণৰ জেনেৰেল পদ হিচাপে নিযুক্তি দিছিলে তাৰ সলনি এজন ভাইচৰ সৃষ্টি কৰিলে। ভাইচৰ মানে হৈছে ৰজাৰ এজন বিষয়া আৰু যিজনে ৰজাৰ প্ৰতিনিধিত্ব কৰিব। ৰজাটো ইয়াত ভাৰতত নাই ন, সেই ৰজাৰ সলনি ইয়াত প্ৰতিনিধিত্ব কৰিব ভাইচৰ। আৰু প্ৰথমজন ভাইচৰে হৈছে লৰ্ড কেনিং। তেওঁ শেষৰজন গভৰ্ণৰ জেনেৰেল আৰু প্ৰথমজন হৈছে ভাইচৰ। শেষৰজন ভাইচৰ হৈছে মাউণ্টবেটেন। আৰু যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া ভাৰতে মানে ভাইচৰ শব্দটোৰ সলনি
গভৰ্ণৰ জেনেৰেল কৰিলে সেই ভাইচৰটোৰ সলনি মানে গভৰ্ণৰ জেনেৰেল কৰিলে ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হৈছে মাউণ্ট বেটেন মানে তেওঁ যেতিয়া ভাৰত স্বাধীন হ'ল ভাৰতে তেতিয়া মানে ভাইচৰ শব্দটো নাইকিয়া কৰিলে ভাইচৰ মানে কি হৈছে ৰজাৰ পৃষ্ঠপোষকতা যেতিয়া ভাৰত স্বাধীন হ'ল ৰজাৰ পৃষ্ঠপোষকতা দৰকাৰ নাইকিয়া হ'ল সেইকাৰণে গভৰ্ণৰ জেনেৰেল কৰিছিলে যিজন সৰ্বা হয় সেই গভৰ্ণৰ জেনেৰেলজন হৈছে মাউণ্ট বেটেন আৰু তাৰ পাছত তেওঁ লগালগ গুচি যোৱা নাছিলে তেওঁ ইয়াতে আছিলে অলপ দিনৰ কাৰণে তেওঁ স্বাধীন ভাৰতৰো প্ৰথমজন গভৰ্ণৰ জেনেৰেল হয় তেওঁ যেতিয়া গুচি গ'ল যেতিয়ালৈকে ভাৰতৰ সংবিধান প্ৰস্তুত হোৱা নাছিলে 1950 চনলৈকে তেতিয়ালৈকে ৰাজা গোপালাচাৰী ভাৰতৰ গভৰ্ণৰ জেনেৰেল হৈ আছিলে সুধিব পাৰে কোনজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি দিয়া হৈছিলে ৰাজা গোপালাচাৰী এবাৰ জাষ্ট গোটেইকেইজনৰ কথা কৈ দিছোঁ বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ বংগৰ শেষৰজন গভৰ্ণৰ আছিলে ৱাৰেন হেষ্টিং আৰু তেওঁ প্ৰথমজন গভৰ্ণৰ জেনেৰেলো আছিলে লৰ্ড উইলিয়াম বেণ্টিং শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে আৰু তেওঁ লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে তাৰপিছত শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কেনিং আৰু তেওঁই প্ৰথম ভাৰতৰ ভাইচৰ আছিলে প্ৰথমজন ভাইচৰ হৈছে লৰ্ড কেনিং আৰু শেষৰজন ভাইচৰ হৈছে মাউণ্ট বেটেন আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল যেতিয়া ভাৰত স্বাধীন হ'ল বা স্বাধীনতা ঘোষণা কৰিলে তেতিয়া প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে মাউণ্ট বেটেন আৰু একেবাৰে শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে যিজন ভাৰতৰ হয় ৰাজা গোপালাচাৰী এতিয়া আমি সকলোৰ বিষয়ে এজন এজনকৈ চাওঁ ফাৰ্ষ্ট আহিলে ৰবাৰ্ট ক্লাইভ আমি পাই আহিছোঁ ৰবাৰ্ট ক্লাইভ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে তেওঁ 1757 চনৰ পৰা 1760 চনলৈকে ভাৰতৰ গভৰ্ণৰ হৈ আছিলে তেওঁ দুবাৰ কাৰ্যকাল আছিলে তাৰপাছত 1765 পৰা 1766 লৈকেও তেওঁ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে আমি যেতিয়া বংগৰ নবাবসকলৰ কথা পঢ়িছিলোঁ মনত আছে নিশ্চয় আপোনালোকৰ তেতিয়া আমি পাইছিলোঁ ন বংগৰ প্ৰথম প্ৰতিষ্ঠাপক বা সংস্থাপক নবাব আছিলে মুৰ্ছিদ কুলি খান সেই বংগৰ নবাবসকলৰ এজন অন্যতম হৈছে সিৰাজউদ্দৌলা যিজন বংগৰ শেষৰজন নবাব আছিলে সেই সিৰাজউদ্দৌলাৰ দিনতে কি হৈছিলে ব্ৰিটিছসকল বংগত আছে আমি পাই আছোঁ তেওঁলোকে ইয়াত ব্যৱসায় কৰি আছে তেওঁলোকে সেই বংগৰ যিখিনি জেগা আছিলে তাত এটা ডাঙৰ বিল্ডিং নিৰ্মাণ কৰিছিলে তাত সিৰাজউদ্দৌলাই বাধা দিছিলে তেওঁ কৈছিলে তোমালোকে ইয়াত বিজনেছ কৰিবলৈ আহিছা ঠিকে আছে তোমালোকে ইয়াত বিজনেছ কৰা তোমালোকে ইয়াত ৰাস্তা অট্টালিকাৰ দৰে বিল্ডিং কিয় কাৰণে বনাব লাগে তেতিয়া ব্ৰিটিছে ইয়াৰ বাধা মনা নাছিলে সেইকাৰণে সেই সিৰাজউদ্দৌলাই মানে তাৰ এটা ৰুমত বহুত মানুহ সোমোৱাই দিছিলে যেটো ধৰক 10 জন মানুহ ধৰে নহয় তাত 50 জন মানুহ সোমোৱাই দিছিলে তেনেকৈ এটা ৰুমত সোমোৱাই পেলাই ওপৰৰ পৰা ঢাকি দিছিলে তাত বহুত মানুহ মৃত্যু হৈছিলে সেই কথাটো ইংলেণ্ডৰ ৰজালৈকে পাই গৈছিলেগে মানে তেওঁক দমন কৰিবৰ বাবে দায়িত্ব দিছিলে ৰবাৰ্ট ক্লাইভক আৰু ৰবাৰ্ট ক্লাইভ আহি পেলাই তেওঁ পলাশী নামৰ যিখিনি জেগা আছিলে সেই পলাশী নামৰ জেগাখিনিত এখন যুদ্ধ হৈছিলে যিখনক আমি পলাশী যুদ্ধৰ নামেৰে জানো 1775 চনত পলাশী যুদ্ধ হৈছিলে আপোনালোকৰ চাগে নিশ্চয় মনত আছে ন আৰু সেই যুদ্ধত কি হৈছিলে সিৰাজউদ্দৌলাক মানে তেওঁৰ এজন সেনাপতি মীৰ জাফাৰে বেয়াকৈ অন্যায় কৰিছিলে যেতিয়া ৰবাৰ্ট ক্লাইভ তালৈ গৈছিলে তেতিয়া গম পাইছিলে যে সিৰাজউদ্দৌলাক হৰুৱাটো ইমান সহজ নহয় মানে যে তেওঁ পটককৈ হৰুৱাব পৰা নাযাব তেতিয়া তেওঁ মীৰ জাফাৰৰ লগত মিল হ'ল তেওঁ পইচা পাতি দিলে আৰু তেওঁ নিজৰ অধীনলৈ আনিলে বা তেওঁ নবাব পাতিম বুলি ক'লে আৰু তেতিয়া মীৰ জাফাৰে সিৰাজউদ্দৌলাক ক'লে যে আপুনি তেওঁলোকৰ লগত যুদ্ধ কৰিবলৈ বা ইংৰাজৰ লগত যুদ্ধ কৰিবলৈ আপুনি অহাৰ কোনো প্ৰয়োজন নাই মানে তেওঁলোকৰ লগত মই নিজে লৈ ল'ব পাৰিম মোক 100 জন মান সৈনিক দিয়ক বাকিখিনি লৈ পেলাই আপুনি গুচি যাওক আৰু তেতিয়া সিৰাজউদ্দৌলা গুচি গৈছিলে তেওঁৰ ওপৰত বহুত বিশ্বাসো কৰিছিলে আৰু মীৰ জাফাৰে ৰাস্তাত সিৰাজউদ্দৌলাক হত্যা কৰাইছিলে মানুহ লগাই পেলাই আৰু বিনা যুদ্ধে ইংৰাজসকলে পলাশী যুদ্ধত জিকিছিলে আৰু পলাশী যুদ্ধত জিকি যিজন মীৰ জাফাৰ আছিলে যিজন সেনাপতি আছিলে মানে সেই সেনাপতিজনক বংগৰ নবাব হিচাপে প্ৰতিষ্ঠা কৰে কিন্তু তেওঁ নামতহে নবাব হৈ থাকিলে তেওঁৰ কোনো কামত নাহে ব্ৰিটিছৰ যি মন যায় তাকে কৰিছিলে আৰু সেই সময়তে ৰবাৰ্ট ক্লাইভে দস্তক প্ৰণালী বুলি এটা প্ৰণালী মানে ষ্টাৰ্ট কৰিছিলে যিটোৰ জৰিয়তে তেওঁলোকে কি হয় ব্ৰিটিছসকলে টেক্স ফ্ৰী হিচাপে ইয়াত ব্যৱসায় কৰিব পাৰিব বুলি অনুমতি লৈছিলে মানে লোকমুক্ত এটা মানে ব্যৱস্থা কৰিছিলে ধৰক কোনোবা এটা কোম্পানীয়ে ইয়াত ব্যৱসায় কৰি আছে বা আমি চৰকাৰখনক টেক্স দিব লাগিব নাই যদি আমাৰ টেক্স নাথাকে চৰকাৰখনো ক'ৰ পৰা চলিব তেনেকৈ সেই সময়তো বাহিৰৰ এটা কোম্পানী আহি আমাৰ ইয়াত বিজনেছ চলাই আছে তেওঁলোকে যদি টেক্স নিদিয়াকৈ ইয়াত কাম কৰিবলৈ হয় কেনেকৈ হ'ব ন তেতিয়া সেই ৰাজ্যখন ক'ৰ পৰা চলিব আৰু মীৰ জাফাৰৰ ওপৰত তেওঁলোকে বহুত মানে মানে দমনমূলক নীতি চলাবলৈ ল'লে ফলত মীৰ জাফাৰে মানে পাছত বিদ্ৰোহ কৰিছিলে বিদ্ৰোহ কৰাৰ ফলত মীৰ জাফাৰৰ যিজন জোঁৱায়েক আছিলে মীৰ কাছিম সেই মীৰ কাছিমক সিংহাসনত উঠাই মীৰ কাছিম আছিলে সেই মীৰ কাছিমক সিংহাসনত উঠাই আৰু মীৰ কাছিমে কিন্তু ইংৰাজৰ কথা মতে উঠা বহা কৰা মানুহ নাছিলে তেওঁৰ প্ৰথম অৱস্থাত কি কৰিছিলে বংগৰ ৰাজধানী আছিলে মুৰ্ছিদাবাদত আৰু সেই মুৰ্ছিদাবাদৰ পৰা বিহাৰৰ মুংগেছ নামৰ জেগাখিনিলৈ ৰাজধানী লৈ গৈছিলে তাৰপাছত তেওঁ 1764 চনত তিনিজন ৰজাৰ সহায় বিচাৰিছিলে সেইকেইজন হৈছে অৱধৰ মানে সিৰাজউদ্দৌলা আৰু মোগল সম্ৰাট
দ্বিতীয় শ্বাহ আলম আৰু তেওঁ নিজে আছিলে সেই তিনিজনে লগ লাগি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰিছিলে আৰু সেই যুদ্ধখনৰ নাম হৈছে বক্সাৰ যুদ্ধ বক্সাৰ যুদ্ধত ৰবাৰ্ট ক্লাইভে গভৰ্ণৰ আছিলে কিন্তু ৰবাৰ্ট ক্লাইভে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিলে তেওঁ এজন সেনাপতি আছিলে যিজনৰ নাম আছিলে হেক্টৰ মুনুৰো সেই হেক্টৰ মুনুৰে যুদ্ধ কৰিছিল আৰু বক্সাৰ যুদ্ধত তেওঁলোক সম্পূৰ্ণৰূপে পৰাস্ত হৈ গৈছিলে মানে মীৰ কাছিম আৰু সুজাদুল্লাহ তাত সম্পূৰ্ণৰূপে পৰাস্ত হয় আৰু যিজন আমাৰ মোগলৰ শেষৰ ৰজা আছিলে দ্বিতীয় শ্বাহ আলম সেই দ্বিতীয় শ্বাহ আলমৰ লগত এখন সন্ধি হৈছিলে যিখন হৈছিলে 1765 চনত যিখনক আমি এলাহাবাদ সন্ধি বুলি জানো আমি আগতে সেইবিলাকৰ বিষয়ে ডিটেইলছত আলোচনা কৰি আহিছোঁ 1665 চনত হৈছিলে সেইখন এলাহাবাদ সন্ধি আৰু সেই সন্ধি অনুসৰি ৰবাৰ্ট ক্লাইভে দ্বৈত চৰকাৰ ব্যৱস্থা প্ৰচলন কৰিছিলে দ্বৈত চৰকাৰ মানে কি হয় যে যিজন দ্বিতীয় শ্বাহ আলমক তেওঁক ৰাজনৈতিক ক্ষমতাখিনি দিছিলে যিখিনি সেনাবাহিনী চলোৱা ৰাজ্য চলোৱা সেই সকলোবিলাক দ্বিতীয় শ্বাহ আলমে কৰিব আৰু দিৱানী অধিকাৰটো ব্ৰিটিছে লৈছিলে দিৱানী অধিকাৰ মানে ৰাজসংগ্ৰহৰ অধিকাৰ যদি ৰাজসংগ্ৰহেই ব্ৰিটিছে লয় ৰাজখিনি বা যিখিনি টেক্স পায় সেইখিনিয়ে ব্ৰিটিছে লয় তেওঁলোকে কেনেকৈ চলিব সেইটো এটা আৰু প্ৰেছাৰ দিছিলে তেওঁলোক হাৰিছিলে কিন্তু নামমাত্ৰৰ শাসক হিচাপে দ্বিতীয় শ্বাহ আলমক ৰাখিছিলে শ্বাহ আলমক ৰাখি তেওঁলোকে শাসন কৰিছিলে যিটোক দ্বৈত চৰকাৰ ব্যৱস্থা বুলি কোৱা হয় আৰু তেতিয়াই মানে মোটামুটি ব্ৰিটিছ চৰকাৰৰ হাতলৈ আমাৰ ভাৰতখন গ'লেই কাৰণ মোগল কেন্দ্ৰীয় শাসনত আছিলে মোগল যেতিয়া ব্ৰিটিছৰ অধীনলৈ গ'ল আল্টিমেটলি আমাৰ গোটেই ভাৰতখনেই ব্ৰিটিছৰ অধীনলৈ গৈছিলে ইয়াৰ পাছত গভৰ্ণৰ হৈছিলে ৱাৰেন হেষ্টিংছ 1772 চনৰ পৰা 1785 চনলৈকে আছিলে আৰু তেওঁৰ সময়তেই 1773 চনত যিখন ৰেগুলেটিং এক্ট আমি ৰেগুলেটিং এক্টৰ কথা পঢ়ি আহিছোঁ সেই ৰেগুলেটিং এক্টখন আহিছিলে আৰু ৰেগুলেটিং এক্টখনৰ জৰিয়তে বংগক ছুপাৰ পাৱাৰ হিচাপে কৰা হৈছিলে মানে যিকেইখন ভাৰতৰ বাকীবিলাক ঠাই জেগাৰ সলনি বংগখনক মানে সুপ্ৰিম পাৱাৰ হিচাপে ৰাখিছিলে আৰু সুপ্ৰিম পাৱাৰ হিচাপে ৰাখি এই ৱাৰেন হেষ্টিঙক গভৰ্ণৰ সলনি গভৰ্ণৰ জেনেৰেল কৰিছিলে গভৰ্ণৰ জেনেৰেল মানে যিজন সৰ্বেসৰ্বা আৰু গোটেইখিনিৰ ওপৰত তেওঁ আছিলে মানে ধৰক 10জন আছে নহয় সেই 10জনৰ ওপৰত কাক ৰখা হৈছিলে ওপৰত গভৰ্ণৰ জেনেৰেলক ৰখা হৈছিলে আৰু তেওঁৰ সময়তেই 1772 চনত তেওঁ যেতিয়া আহিয়ে যিটো দ্বৈত চৰকাৰ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে যিটো ব্ৰিটিছে দিৱানী অধিকাৰ ল'ব আৰু মোগলৰ ৰজাই নামমাত্ৰ শাসন কৰিব সেই ব্যৱস্থাটো নাইকিয়া কৰি দিছিলে ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰিছিলে অৰ্থাৎ মানে ব্ৰিটিছৰ হাতলৈ সম্পূৰ্ণ ভাৰত গুচি গৈছিল আৰু ৱাৰেন হেষ্টিংছ বহুত দক্ষ আছিলে দেই তেওঁ দুবাৰ কাৰ্যকাল গ্ৰহণ কৰিছিলে ইয়াত উৰ্দু ভাষা আৰু ফাৰ্চী ভাষা বহুত ধুনীয়াকৈ ক'ব জানিছিলে বংগত থাকি তেওঁ বঙালী ভাষাও বহুত ধুনীয়াকৈ আয়ত্ব কৰিব পাৰিছিলে সময়তে 1780 চনত যিখন ভাৰতৰ প্ৰথম বাতৰি কাকত জেমছ আগষ্ট হিকিয়ে লিখিছিলে বংগাল গেজেট সেই বংগাল গেজেটখনো লিখিছিলে তেওঁক ন্যায়িক সেৱাৰ জনক বুলি কোৱা হয় কাৰণ তেওঁ বিভিন্ন জেগাত ডিষ্ট্ৰিক্ট কোৰ্টৰ স্থাপন কৰিছিলে যাতে টেক্সখিনি ভালকৈ দি আছে নে সেইখিনি আমাৰ ভাৰতীয়ৰ ফৰে কৰা নাছিলে বাৰু ব্ৰিটিছক মানে ভালকৈ টেক্স দি আছিলে নাই নিদিলে তেওঁৰ ওপৰত বিচাৰ কৰা হ'ব এনেকুৱা ধৰণৰ কাৰণেও তেওঁ কিছুমান ন্যায়ালয় স্থাপনৰ ব্যৱস্থা কৰিছিলে অৱশ্যে তেতিয়াৰ পৰাই সেই ন্যায়িক ব্যৱস্থাটো ষ্টাৰ্ট হৈছিলে কাৰণে তেওঁ ন্যায়িক সেৱাৰ জনক বুলি কোৱা হয় আৰু তেওঁৰ সময়তে মাৰাঠা যুদ্ধ হৈছিলে দ্বিতীয় মহীশূৰ যুদ্ধও হৈছিলে ইয়াৰ পাছৰ এজন অন্য গভৰ্ণৰ হৈছে লৰ্ড কৰ্ণৱালিছক নাগৰিক সেৱাৰ জনক বুলি কোৱা হয় যিবিলাক পদ আছে ধৰক পুলিচৰ লগত ৰিলেটেড বা আমাৰ শাসনৰ লগত যিখিনি ৰিলেটেড যিখিনি চাকৰি জনসাধাৰণৰ কাৰণে সেই চাকৰিবিলাকো তেওঁ ইয়াত উলিয়াইছিলে তাৰ জৰিয়তে ইয়াত নিযুক্তি দিয়া হৈছিলে সেইকাৰণে তেওঁক নাগৰিক সেৱাৰ জনক বুলি কোৱা হয় তেওঁৰ সময়ত এটা কাম হৈছিলে যিটো হৈছিলে স্থায়ী বন্দবস্ত সেইটো ষ্টাৰ্ট হৈছিলে 1793 চনত এই স্থায়ী বন্দবস্তটো কি হয় ইংৰাজ চৰকাৰে বা লৰ্ড কৰ্ণৱালিছে কৈছিলে যে আমি ইংৰাজ চৰকাৰে টেক্স নলওঁ টেক্স ল'বৰ কাৰণে এজন মানুহ থাকিব যিজনক জমিনদাৰ বুলি কোৱা হয় আৰু তেতিয়াৰ পৰাই জমিনদাৰ ব্যৱস্থাটো চলি আহিছে দেই এজন জমিনদাৰ থাকিব সেই জমিনদাৰসকলে টেক্স কালেক্ট কৰি আনি আমাক দিব আৰু জমিনদাৰসকলৰ ওপৰত এইটো প্ৰেছাৰ আছিলে যে সেই তোমালোকে যেতিয়া টেক্স কালেক্ট কৰিবলৈ যাবা তোমালোকে বহুত মানে টেক্স কালেক্ট কৰিব লাগিব যদি টেক্স কালেক্ট কৰিব নোৱাৰা নহয় তোমাৰ পৰা পদটো লৈ লোৱা হ'ব তোমাক মানে তাৰ পৰা জমিনদাৰৰ পৰা হটাই দিয়া হ'ব আৰু বেলেগক নিযুক্তি দিয়া হ'ব আৰু সেইকাৰণে জমিনদাৰসকলে বহুত জনসাধাৰণৰ ওপৰত অত্যাচাৰ কৰিছিলে মানে যিকোনো কাৰণতে টেক্স দিবই লাগিব মানে টেক্স নিদিলে নহ'ব তেনেকুৱা ব্যৱস্থা কৰিছিলে তেওঁলোকে টেক্স কালেক্ট কৰি আনি পেলাই চৰকাৰক দিছিলে যিটোক স্থায়ী বন্দবস্ত বুলি কোৱা হয় আৰু এইটো সুধিব পাৰে দেই কাৰ দিনত স্থায়ী বন্দবস্তৰ ব্যৱস্থা কৰা হৈছিলে লৰ্ড কৰ্ণৱালিছৰ দিনত এওঁৰ সময়তে আৰু এটা কথা হৈছিলে তেওঁ হিন্দুৰ কাৰণে বেলেগ আইন মুছলমানৰ কাৰণে বেলেগ আইন ব্যৱস্থা কৰিছিলে আৰু ব্ৰিটিছৰ এটা মূল লক্ষ্যই আছিলে দেই তেওঁলোকে ডাইৰেক্ট ধৰ্মৰ লৈ মানুহক নকয় কিন্তু তেওঁলোকে মুছলমানসকলক অলপ বেছি ছাপোৰ্ট কৰিছিলে কাৰণ তেওঁলোকক সংখ্যালঘু হিচাপে চিনাক্ত কৰিছিলে যে তোমালোক সংখ্যালঘু ইয়াত ভাৰতত তোমালোকক ইমান গুৰুত্ব দিয়া নহয় তোমালোকক সংখ্যালঘু হিচাপে চিনাক্ত কৰি তেওঁলোকক মানে বহুত বেছি গুৰুত্ব দিয়ে
আৰু সেইকাৰণে কিছুমান নিয়ম ভাগ ভাগ কৰিছিলে হিন্দুৰ কাৰণে বেলেগ নিয়ম মুছলমানৰ কাৰণে বেলেগ নিয়ম আগৰ পৰাই মুছলিম ল হিন্দু ল ষ্টাৰ্ট হৈছিলে ধৰক সেইবিলাকত হিন্দুৰ বিবাহৰ কাৰণে বেলেগ মুছলমানৰ বিবাহৰ কাৰণে বেলেগ যিবিলাক নীতি নিয়ম আছে সেইবিলাক ষ্টাৰ্ট হৈছিলে কিন্তু হেতু ইউনিফৰ্ম সিভিল কোৰ্টৰ দ্বাৰা এতিয়া হেতু নাইকিয়া কৰা হৈছে সকলোৰ কাৰণে আইন সমান বা সকলোৰ একেখিনি আইনকে মানি চলিব লাগিব তাৰপিছত আহো লৰ্ড বেলেজেলি এই লৰ্ড বেলেজেলিক বংগৰ সিংহ বুলি কোৱা হয় এতিয়া তেওঁ চাগে কিবা কিবি মানে পুৰা সিংহৰ গতে আছিলে কাৰণে সিংহ বুলি কোৱা হয় কিন্তু তেওঁ সিংহ বুলি কোৱাৰ কোনো যুক্তিও নাই যিসকলে আমাৰ ভাৰতক ইমান দমন কৰিছিলে এতিয়াও তেওঁ মানে সেই বুলিয়ে কৈ থকা হয় বংগৰ সিংহ বুলি কোৱা হয় যিসকলে আমাৰ ভাৰতৰ কাৰণে স্বাধীনতাৰ যুঁজত যুঁজ দিছিলে তেওঁলোকক তাতকৈ সিংহ বুলি কোৱাই বেছি ভাল হ'ব ন হ'লেও মনত ৰাখিব লৰ্ড বেলেজেলিক বংগৰ সিংহ বুলি কোৱা হয় আৰু তেওঁৰ সময়তে সহায়ক সন্ধি ষ্টাৰ্ট হৈছিলে সহায়ক সন্ধি কি হয় যিসকল ৰজা আছিলে সেই ৰজাসকলে আমি পাই আহিছো ন আমাৰ অকমান জেগাত সকলোৱে শাসন কৰি আছিলে সেই ৰজাসকলক সহায়ৰ হাত আগবঢ়াইছিলে সহায়ৰ হাত এনেকৈ আগবঢ়াইছিলে যে আমাৰ সৈন্যবাহিনী থাকিব আপোনালোকৰ ৰাজসভাত আৰু যদি আপোনালোকৰ ক'ৰবাত প্ৰয়োজন হয় ক'ৰবালৈ নিবলগীয়া হয় আপোনালোকে লৈ যাব পাৰে তেওঁলোকৰ লগত যুদ্ধ কৰাব পাৰে ৰাজ্য বিস্তাৰ কৰিব পাৰে কি কৰে সকলো কৰিব পাৰে সকলো খালি আপোনালোকৰ খৰচ পাতি দৰমহা সকলো আপোনালোকে কৰিব লাগিব কিন্তু কি হয় যেতিয়া লোকৰ দেশৰ মানুহ আহি আমাৰ ইয়াত থাকিব তেওঁলোকে ভিতৰৰ সেই পৰিস্থিতিটো গম পাব নাই ৰাজসভাত কি হৈ আছে গম পাব নাই আৰু হেতু ব্ৰিটিছৰ মানে মূল উদ্দেশ্য আছিল হেতু কেনেকৈ তেওঁলোকৰ নিজৰ অধীনলৈ নিব পাৰে যেতিয়া তেওঁলোকৰ মাজত অলপ মতবিভেদ হৈ যায় ন সেই ৰাজ্যখন নিজৰ অধীনলৈ লৈ আহে সেই সহায়ক সন্ধিৰ অনুসৰি মানে আমাৰ যিসকল প্ৰথমতে ৰজাসকলে বা আমাৰ যিসকলে তেওঁলোকৰ পৰা সহায় লৈছিলে সেইসকলে ভাবিছিলে ঠিকে আছে আমি এইটো সহায় পাইছোঁ কিন্তু পাছত গৈ সেই সহায়ক সন্ধিৰ অধীনত যিসকলে সৈন্যবাহিনীয়ে সহায় কৰিছিলে তেওঁলোকে সেই ৰাজ্যসমূহ ব্ৰিটিছৰ অধীনলৈ লৈ গৈছিলে লৰ্ড বেলেজেলিয়ে ফৰ্ট উইলিয়াম কলেজ স্থাপন কৰিছিলে তো মনত ৰাখিব এইটো সুধি থকা দেখা গৈছে আৰু লৰ্ড বেলেজেলিয়ে ৰাজ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰতো বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিলে তেওঁৰ সময়ত ৰাজ্যখন মানে ভাৰতখন বহুত দূৰলৈকে তেওঁ নিজৰ অধীনলৈ লৈ গৈছিলে ঠিক আছে আজি আমি গোটেই কেইজন গভৰ্ণৰৰ বিষয়ে আলোচনা কৰাটো সম্ভৱ নহয় একেটা ভিডিঅ'তে আলোচনা কৰিবলৈ অলপ অসুবিধাও হয় অন্য এটা ভিডিঅ'ত আমি বেলেগ কেইজনৰ বিষয়ে চাম আজিৰ ইম্পৰ্টেণ্ট কেইটা আমি চাই লওঁ বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ বংগৰ শেষৰজন গভৰ্ণৰ আছিলে ৱাৰেন হেষ্টিংছ আৰু তেওঁ বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলো আছিলে লৰ্ড উইলিয়াম বেণ্টিং বংগৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে আৰু লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কেনিং আৰু তেওঁ প্ৰথমজন ভাইচৰয় আছিলে ভাৰতৰ শেষৰজন ভাইচৰয় আছিলে মাউণ্ট বেটেন আৰু তেওঁ ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলো আছিলে আমাৰ ভাৰতৰ যিজন গভৰ্ণৰ জেনেৰেল আছিলে তেওঁ হৈছে ৰাজা গোপালাচাৰী ৰবাৰ্ট ক্লাইভ বংগৰ প্ৰথমজন গভৰ্ণৰ আছিলে এই সময়তে পলাশী যুদ্ধ হৈছিলে বক্সাৰ যুদ্ধ হৈছিলে ৰবাৰ্ট ক্লাইভক ব্ৰিটিছ সাম্ৰাজ্যৰ সংস্থাপক বুলি কোৱা হয় কাৰণ তেওঁৰ সময়ৰ পৰাই ব্ৰিটিছে ইয়াত স্থায়ীভাৱে শাসন কৰিবলৈ সুবিধা পাইছিলে তেওঁৰ সময়তেই দ্বৈত চৰকাৰ ব্যৱস্থা কৰিছিলে আৰু সেই অনুসৰি দিৱানী অধিকাৰ যিখিনি টেক্স সংগ্ৰহৰ অধিকাৰ ব্ৰিটিছে পাইছিলে আৰু ৰাজনৈতিক অধিকাৰ মোগলৰ শেষৰ ৰজা দ্বিতীয় শ্বাহ আলমৰ হাতত দিয়া হৈছিলে তাৰপিছত আহিছিলে ৱাৰেন হেষ্টিংছৰ সময়ত ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰা হৈছিলে যিটো দ্বৈত শাসন ব্যৱস্থাৰ দ্বাৰা ভাৰতৰ ৰজা শ্বাহ আলম দ্বিতীয়ক ৰাজনৈতিক অধিকাৰ আৰু ব্ৰিটিছসকলে দিৱানী অধিকাৰ লৈছিলে সেইটো কেন্দ্ৰীয়ভূত কৰি ব্ৰিটিছৰ অধীনলৈ নিছিলে ইয়াত তেতিয়াৰ পৰা ভাৰতত সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ গঠন হৈছিলে তেওঁ ন্যায় সেৱাৰ জনক বুলি কোৱা হয় কাৰণ তেওঁ ডিষ্ট্ৰিক্ট কোৰ্টৰ স্থাপন কৰিছিলে ৱাৰেন হেষ্টিংছে মাদ্ৰাছা অধিনিয়মো আনিছিলে তাৰপিছত আহিলে লৰ্ড কৰ্ণৱালিছে নাগৰিক সেৱাৰ জনক বুলি কোৱা হয় পুলিচ বা জনসাধাৰণৰ কাৰণে যিবিলাক চাকৰি আছিলে সেই চাকৰিবিলাকৰ প্ৰচলন কৰিছিলে আৰু তেওঁ স্থায়ী বন্দবস্তৰ ব্যৱস্থা কৰিছিলে স্থায়ী বন্দবস্তৰ জৰিয়তে জমিনদাৰক নিয়োগ কৰা হৈছিলে আৰু জমিনদাৰসকলে টেক্স কালেকশ্যন কৰিছিলে তাৰপিছত আহিলে লৰ্ড বেলেজেলিয়ে সহায়ক সন্ধিৰ ষ্টাৰ্ট কৰিছিলে সহায়ক সন্ধিৰ জৰিয়তে ব্ৰিটিছ সৈন্যবাহিনীয়ে ভাৰতীয় ৰজাসকলক সহায় কৰিছিলে কিন্তু পাছত তেওঁলোকৰ নিজৰ দখললৈ লৈ গৈছিলে আৰু তেওঁ ফৰ্ট উইলিয়াম কলেজ স্থাপন কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে